হেল্ল' গাইজ, নটিছ নিয়াৰ ব্লগত আপোনালোকক স্বাগতম। যিসকল মানুহে গাড়ী লৈছে যদি ছাৰ্ভিচিঙত যায় তেনেহ'লে ভালকৈ ছাৰ্ভিচিং কৰিব। কাৰণ সিহঁতে কোনো ৰকম লগাই দিয়ে, যেনেকৈ কিবা নাটবিলাক লগাই দিয়ে, নিজে অলপ চেক কৰিব লাগে। কাৰণ ইমান টকাৰে গাড়ীখন কিনিছা, তো গাড়ীখন আপোনালোকৰ কাৰণে গাড়ীখন নিজৰ কাৰণে মূল্য বহুত, কিন্তু সিহঁতৰ কাৰণে মূল্য নাই। সিহঁতে যেনেকৈ তেনেকৈ লগাই দিয়ে, বাছ হৈ গ'ল গাড়ী চাওক। কিন্তু মোৰো এটা ঘটনা হৈছে তেনেকুৱা। মোৰ গাড়ীখনৰ কি হৈছে, মইতো চোৱা নাই। কিয় চোৱা নাই? কাৰণ ইমান ধুনীয়াকৈ লগাই দিছে। কাৰণ শ্ব'ৰুম এখনত গৈছোঁ, শ্ব'ৰুমৰ মানুহখিনিও তাতে কাম কৰা মানুহখিনি আছে, বঢ়িয়াকৈ কাম কৰে। মই ভাবোঁ এইটোৱেই, কাৰণ গাড়ী বস্তুটো মিচিঙাৰী বস্তু, যি টি বস্তু নহয়। সেইকাৰণে ভালকৈ ভাবি চিন্তি চেক কৰিব লাগে গাড়ীখন। এতিয়া হৈছে কথাটো হ'ল কি, বেলেগৰ দায়িত্ব নিজৰ দায়িত্ব থকা বেছি ভাল। কাৰণ কিয়, গাড়ীখন সিহঁতে লগাই দিছে, ধুই কিনে পূৰা মোবিল ছাৰ্ভিচিং কৰি দিল, কিন্তু নাটবিলাক তো ভালকৈ নলগায়। তো নিজে চাব লাগে। মোৰ অৱস্থা এনেকুৱা হৈছে। গাড়ীখন লেতেৰা হৈ আছে, আমাৰ ৰাস্তাবোৰ বহুত বাৰিষা দিনত বেয়া হয়। ছাৰ্ভিচিং কৰিছিলোঁ, এইটো নাট ভালকৈ লগা নাছিল, কিন্তু মই লগাই দিছোঁ যিহেতু, কিন্তু এই নাট লগা নাই। আৰু এই চাকাটো ভালকৈ লগা নাছিল, কাৰণ বহুত ডিষ্টাৰ্ব কৰিছিল। এই ডিষ্টাৰ্বৰ ফলত গাড়ীখন কি হৈছে জানা, গাড়ীখন এনেকুৱা চিটুৱেশ্যন হৈছে, গাড়ীখনৰ চেইনটো বেয়া হৈ গৈছে। এতিয়া চেইনটো বদলাব লগা পৰিছে। যেতিয়া ৰিটাৰ্ণ শ্ব'ৰুমত গৈছোঁ, কিয় এনেকুৱা হৈছে, কি হ'ল বুলি মই ক'লোঁ, গাড়ীখন কিয় এনেকুৱা হ'ল, কি চাকাত ইমান প্ৰেছাৰ, তো হেণ্ডেলতো বহুত প্ৰেছাৰ পৰে। তো মই সুধিছোঁ গাড়ীখন কি হ'ল। সিহঁতে ক'লে কি, গাড়ীখন একো হোৱা নাই, এনেকুৱা হৈছে, চেইনটো চেঞ্জ কৰিব লাগে। ঠিক আছে, একো নক'লোঁ। চেইনটো চেঞ্জ কৰা হ'ল কি, গাড়ীখন অলৰেডি সিহঁতে ভালকৈ লগা নাছিল কাৰণেহে চেইনটো বেয়া হৈছিল। সিহঁতে ভালকৈ লগালে আজি মোৰ চেইনটো বেয়া নহ'লহে। কাৰণ এতিয়া কৈছে 2500 টকা লাগিব, চেইনটো বদলাব লাগিব। ইয়াত নাট আছিল, কিন্তু নাটবিলাক ভালকৈ টাইট কৰি লগা নাছিল। কাৰণ গাড়ীৰ প্ৰেছাৰত অলপ কৰি খুলি নাটবিলাক পৰি গৈছিল। এনেকুৱা চিটুৱেশ্যন যাতে কাৰো লগত নহয়। যাতে আপোনালোকে যদি গাড়ী ছাৰ্ভিচিঙত যায়, তো ভালকৈ চাব, যাতে কোনো অসুবিধা নহয়। গাড়ী এটা ল'বি ইমান পইচা দি, তো গাড়ীখন ভালকৈ চাব। তো সিহঁতৰ আশা নকৰিব, নিজে অলপ চাব। সিহঁতৰ কোনো বিশ্বাস নাই। আজিয়ে মই গম পাই গ'লোঁ, সিহঁতৰ কোনো বিশ্বাস নাই।